নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। জুবিনদাৰ বিষয়ে লৈ দুটামান কথা কওঁ। আপোনালোকে দেখি আছে, দেখ ছমাহ হ'বলৈ হ'ল জুবিনদাৰ ন্যায়টো। এতিয়ালৈকে মানে কোনো গুৰুত্বই নাই কাৰণ আপোনালোকে চিন্তা কৰি চাওক, আজি ছমাহ হৈ গ'ল, এনেকুৱা একজন ব্যক্তি তেওঁক ন্যায়টো আজিলৈকে দিয়া নাই। কাৰণ কিহৰ কাৰণে দিয়া নাই ন্যায়টো আপোনালোকে কম বেছি গমেই পায়, নোপোৱা নহয়। কাৰণ মেইন কথা হ'ল কি, আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিকেইটা মাৰ্ডাৰ কৰিছিলে সেইকেইটা মানুহ হ'ল ঘনিষ্ঠ মানুহ। এই ঘনিষ্ঠ মানুহকেইটা থকাৰ কাৰণে, কাৰণ এইকেইটা মানুহকতো কেনেকৈ মৃত্যু দিব, কাৰণ এইকেইটা মানুহকতো মৃত্যু দিব নোৱাৰে ন তেওঁ। সেইকাৰণে বস্তুটো মানে কি হৈছে, লেট কৰাই আছে। মানে যেন তেন মানে কি, নিৰ্বাচনটো পাৰ হৈ যাওক, ভোটকেইটা তেওঁ লৈ লওক। আৰু কেতিয়াবা এতিয়া যে আপোনালোকে দেখিছে, এতিয়া নিৰ্বাচনৰ হেৰি কৰি আছে, প্ৰচাৰ কৰি আছে য'ত ত'ত। কেতিয়াবা জুবিনদাৰ বিষয়ে কোনো কিবা এটা কথা কৈছেনে? আমিতো কোনো নিউজতে পোৱা নাই। আৰু ওল্টাই তেওঁ কৈ পেলাই নিৰ্বাচনটো মানে ৰাজনীতিৰ ভিতৰত নাম, নিৰ্বাচন হোৱাৰ পিছত তাৰমানে তেওঁৰ সমাধিস্থলীলৈ যাব। এইটো কেনেকুৱা কথা? এইটো নিৰ্বাচনৰ আগত কি তেওঁ সমাধিস্থলীলৈ যাব নোৱাৰে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিজেপিৰ মানে হেৰিবিলাক, আপোনাৰ মন্ত্ৰীমণ্ডলবিলাক? অসমবাসী ৰাইজে আপোনালোকে নিজে চিন্তা কৰি চাওক, এনেকুৱা এজন ব্যক্তি আছিলে তেওঁ আমাৰ কাৰণে কি কৰা নাই? অসমৰ ৰাজ্যখনৰ কাৰণে তেওঁ কি নাই কৰা? তেনেকুৱা ব্যক্তি এজনক আজি ইমান দিন হৈ গ'ল ন্যায়টো প্ৰদান কৰা নাই। কাৰণ অল বিশ্বৰ মানুহে চিনি পায় তেওঁ, অল বিশ্বৰ মানুহে চিনি পায় তেওঁ কোন আছিলে, এজন কেনেকুৱা ব্যক্তি এজন আছিলে। আমাৰ অসমৰ ৰাইজেও মাত মাতিবতো বন্ধ কৰিছে। মাত যদি নামাতে কেনেকৈ হ'ব? ন্যায়টো কেনেকৈ পাম আমি? অসমৰ ৰাইজে মাত মাতিব লাগিব। এইটো খালি প্ৰতিবাদ কৰিলে নহ'ব নহয়। প্ৰতিবাদ কৰিলে, ৰাস্তাত গৈ প্ৰতিবাদ কৰিলে নহ'বতো, প্ৰত্যেকটো মানুহে মাত মাতিব লাগিব, তেতিয়া আমি মানে ন্যায়টো পাওঁ। এতিয়া প্ৰচাৰ চলাই আছে য'ত ত'ত বিজেপি চৰকাৰে। এই প্ৰচাৰবিলাকত আপোনালোকে মানে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আপোনালোকে প্ৰশ্ন কৰক যে জুবিনদাৰ ন্যায়টো কেতিয়া দিব? ইলেকশ্যন আগতে লাগে আমাক জুবিনদাৰ ন্যায়টো। আপোনালোকে সবেই প্ৰশ্ন কৰক, য'তে সভা পাতিছে, য'তে মানে প্ৰচাৰ কৰিছে, তাতে আপোনালোকে প্ৰশ্ন কৰক সবেই। এইটো অসমীয়া ৰাজ্যৰ অসমীয়াসকলৰ মানে এইটো দায়িত্ব, এইটো পালন কৰিব লাগিব। অসমৰ ৰাইজসকলে প্ৰতিটো ক্ষেত্ৰতে তেওঁ আগলৈ আহিছিলে। এই কাৰ আন্দোলনত কেইটা ল'ৰাক শ্বহীদ কৰি দিলে, 5টাকৈ ল'ৰাক শ্বহীদ কৰি দিলে। ইয়াত হিন্দু মুছলিমৰ কোনো ৰাজনীতি নাই। তেওঁ মৃত্যু হোৱাৰ পিছত যি হিচাপত মানুহখিনি ওলাই আহিছিলে, সেই হিচাপত মানুহখিনি গোটেইখিনি মানুহে মাত মাতিব লাগে, তেতিয়াই তেওঁ মজবুত হৈ যাব। আপোনালোক প্ৰত্যেকটো মানুহে আপুনি মাত অসমৰ যিমান মানে মানুহ আছে, মাত নামাতিলে ক'ত হ'ব? প্ৰত্যেকটো মানুহে প্ৰশ্ন কৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰক যে আপোনালোকে ন্যায়টো কেতিয়া দিব? বাকী আমাক একো নালাগে, আমি জুবিনদাৰ ন্যায়টো লাগে আমাক। কাক অৰুণোদয় দিয়ে, কাক কি দিয়ে, সেইবিলাক আমাৰ দৰকাৰ নাই। দি থাকক, চৰকাৰ আঁচনি পাবই, এইবোৰ চবৰে পাবই। সেইবুলি যে জুবিনদাৰ ন্যায়টো যে ৰখাই থৈ দিব, এইটো কোনো কথা নাই নহয়। আপোনালোকে দেখিয়ে আছে, আজি কিছুদিন আগতে মাইকেল জেকচনক মানে হত্যা কৰিলে। তেওঁ এটা কেনেকুৱা বিখ্যাত মানে ব্যক্তি আছিলে, সেই মানুহজনকো হত্যা কৰিলে, ষড়যন্ত্ৰ কৰি পেলাই। আজিলৈকে ন্যায় নাপালে তেওঁ। সেই তেনেকুৱা আমাৰ জুবিনদাৰ বিষয়ে হ'ব নেকি? তেনেকুৱা লাগি আছে আমাৰ এতিয়া তেনেকুৱাই হৈ আছে। কাৰণ তেনেকুৱা যদি হয়, তেতিয়াহ'লেতো এইটো অসমৰ কোনো অস্তিত্বই নাথাকে। আমাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিছে? অকল আঁচনিকেইটাহে দিছে আৰু কি কৰিছে? এইটো প্ৰাপ্যটো আমি পাব লাগিব। কাৰণ ভোট প্ৰদান কৰোঁ আমি, ভোট প্ৰদান কৰি পেলাই আপুনি তেওঁলোকক জিকাওঁ। কাৰণ আমাৰ বিষয়বিলাক তেওঁ জানিব লাগিব। আমাৰ বিষয় যিবিলাক আছে সেইবিলাক তেওঁৰ ওচৰত দাঙি ধৰিব লাগিব। আমি মনে মনে থাকিলেতো নহ'ব ন। মনে মনে থাকিলে আপুনি আমাক ক'ত ন্যায় দিব? তেওঁ ন্যায়টো নিদিয়ে। প্ৰত্যেকটো মানুহ জাগক, অসমৰ প্ৰত্যেকটো মানুহ জাগক, তেওঁ প্ৰেছাৰ দিয়ক তেওঁৰ ওপৰত। প্ৰেছাৰ দিলে তেতিয়া তেওঁ মানে বাধ্য হৈ যাব মানে ন্যায় দিবৰ কাৰণে।
কাৰণ এই জুবিন দাৰ কাৰণে মাত মাতাৰ কাৰণে কিছুমান মানুহক কিছুমান ল'ৰাবিলাকক জেলত ভৰাই থৈছে। কাৰণ তেওঁৰ কাৰণে মাত মাতিলে কি জেলত সোমাব লাগিব নেকি? এইটো কোনো কথা হয় নেকি? এইটো আমাৰ অধিকাৰটো আপোনালোকে কাঢ়ি ল'ব বিচাৰিছে নেকি আপোনালোকে? তেওঁক আমি প্ৰত্যেকটো মানুহে আমি ভাল পাওঁ তেওঁক, কাৰণ প্ৰত্যেকটো মানুহ ভাল পোৱা মানুহকেইজনক তেওঁলোকে মানে প্ৰতাৰণা কৰি আছে। সেইটো কোনো পদ্ধতি হ'বই নোৱাৰে এইটো কথা। আপোনালোকে প্ৰত্যেকটো মানুহে মানে মাত মাতক। মই এটা আহ্বান জনাইছোঁ আপোনালোকৰ ওচৰত, অসমবাসী ৰাইজৰ ওচৰত, প্ৰত্যেকটো মানুহে মাত মাতক, তেতিয়াই আমি ন্যায়টো পাম। আপোনালোকে মাত মাতক যে এইটোৱে যে আমাৰ ইলেকশ্যনৰ আগতে আমাক ন্যায়টো লাগে, আৰু যদি ইলেকশ্যনৰ আগত ন্যায়টো নিদিয়ে তেতিয়াহ'লে আমি ভোট নিদিওঁ। তেওঁতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছিলে যে যদি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে ইলেকশ্যনত ভোট নিদিব আমাক। এইবাৰ ইলেকশ্যন আহি পালেহি, মানে কোনদিনা ডিক্লেয়াৰ কৰিব কোনো ঠিকনা নাই, আজিলৈকে ডিক্লেয়াৰ কৰাই নাই। মানে পটককৈ মানে ডিক্লেয়াৰ কৰি দিব আৰু লগে লগে মানে ইলেকশ্যন পাতি দিব, ভোট দিব লাগিব। আপোনালোকে প্ৰশ্ন কৰক, প্ৰত্যেকটো মানুহে ভোট দিম, আমি বিজেপিকে ভোট দিম, বিজেপি চৰকাৰকে আকৌ জিকাম, কিন্তু আমাক জুবিন দাৰ ন্যায়টো লাগে। আমাক এটা কথা কৈছোঁ, আপোনালোকে প্ৰত্যেকটো মানুহে ভিডিঅ'টো শ্বেয়াৰ কৰিব, প্ৰত্যেকটো মানুহে যাতে মাত মাতিব পাৰে, প্ৰত্যেকটো মানুহে যাতে ভিডিঅ'টো পায়। আৰু যদি আপোনাৰ ধৰক মোৰ পেজটো ফ'ল' কৰি ৰাখিব, চৰিপালি নামৰ পেজটো, কোনোবাই যদি হয়তো ফ'ল' কৰা নাই বহুতেও, এই পেজটো ফ'ল' কৰি ৰাখিব। আৰু ইয়াৰ ভিডিঅ'বিলাক, নেক্সট ভিডিঅ'বিলাক আপোনালোকে পাব। কাৰণ আমি দুখীয়া মানুহ, আমি একো কৰিব নোৱাৰিলে মাতটো মাতিব পাৰিম ন, কথাটো ক'ব পাৰিম। সংবিধানে আমাক এইখিনি অধিকাৰ দিছে এই কথাখিনি ক'বৰ কাৰণে, কাৰণ আমি ভোট প্ৰদান কৰোঁ ন, যিকোনো চৰকাৰকে আমি ভোট প্ৰদান কৰি পেলাই আমি জিকাওঁ। তেওঁলোকক আমাৰ জিকাওঁ কিহৰ কাৰণে? আমাৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে জিকাওঁ আমি। ৰাস্তা পদূলি অগৰম বগৰম, গাঁও গাঁৱালী যিমান যি সমস্যা আছে, সমস্যাবিলাক সমাধান কৰিব লাগে তেওঁলোকৰ সেইটো দায়িত্ব, চৰকাৰৰ দায়িত্ব এইটো। বাকী আমি এতিয়া বৰ্তমান একো বিচৰা নাই, আমি জুবিন দাৰ ন্যায়টো বিচাৰিছোঁ। আমি জুবিন দাৰ ন্যায়টো আমাক দিব লাগিব, ইলেকশ্যনৰ আগতে দিব লাগিব আমাক ন্যায়টো, নহ'লে আমি ভোট নিদিওঁ বিজেপি চৰকাৰ। আপোনালোকে প্ৰশ্ন কৰক চবেই সেইটো কথা। জুবিন দাৰ বিষয়ে বহুত কিবা কিবি কৈ থাকে, সেইবিলাক আমি শুনিবলৈ আমাৰ সময় নাই। তো ভিডিঅ'টো সামৰিছোঁ। জয় অসম, জয় জুবিন দা।